আসলে দুলাল বৰা নামৰ যিজন কালপিত তেখেতক আচলতে দিল্লী পুলিচে গ্ৰেপ্তাৰ কৰাত আমি ধন্যবাদ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ে ৰাতিপুৱা আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে যে গ্ৰেপ্তাৰ কৰা হ'ব। আৰু আচলতে মুখ্যমন্ত্ৰী মহোদয়ৰ সদিচ্ছাৰ কাৰণে দুলাল বৰা গ্ৰেপ্তাৰ কৰিছে, তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যেনে এনেকুৱা ধৰণৰ কালপিতবিলাক আচলতে সমাজৰ কাৰণে কলুষিত, তেখেতক গ্ৰেপ্তাৰ কৰাৰ লগে লগে যাতে এই বহুতখিনি কথা ওলাই পৰিব, গতিকে তদন্ত হাতলৈ আহিব, নিশ্চয় আমাৰ সোণাৰী থানালৈ আনিব, এই কথাখিনি আমি ভাল পাইছোঁ। আৰু সমান্তৰালভাৱে কিন্তু এজন ব্যক্তিয়ে এটা নিউজ চেনেলৰ এজন ব্যক্তিয়ে কিন্তু আজি যিটো আমাৰ ইণ্টাৰিম বেল পাইছে, সেইটোত আমি দুখ প্ৰকাশ কৰিছোঁ। আচলতে চৰকাৰে যেনেধৰণে এইটো পদক্ষেপ ল'ব লাগিছিলে, যিটো পাব্লিক প্ৰচিকিউটৰবিলাকে যিটো পদক্ষেপ ল'ব লাগিছিলে সেইটো হয়তো নোলোৱাৰ কাৰণে আজি তাৰিখত এইটো হৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাওঁ যাতে সেইটো তেখেতৰ ৰফিক আহমেদৰ ক্ষেত্ৰতো তেনেকুৱা ব্যৱস্থা কৰিব লাগে। অনাগত সময়ত যাতে তেখেতেও যাতে হাৰি যাব নোৱাৰে তাৰ যাতে ব্যৱস্থা কৰে, তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি সকলোখিনি পৰিয়াল বা আমাৰ দল সংগঠন সোণাৰীবাসী হৈ আমি আহ্বান জনাইছোঁ যাতে আমি আমাৰ মানুহখিনিৰ যাতে খুব এটা আছে যাতে দেৱজিৎ হাজৰিকাৰ নিচিনা এজন ব্যক্তি মৃত্যুত যাতে ৰফিক আহমেদো এজন মূল ব্যক্তি আছিলে হত্যাত। গতিকে আমি ভাবোঁ যে তেখেতকো গণ্ডীয় ভিতৰলৈ আনিব পৰা আইনী যিবিলাক প্ৰক্ৰিয়া আছে তেনেকুৱা প্ৰক্ৰিয়াৰ মাজত যাতে তেখেতক আনিব পৰা যায় তাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। আচলতে অসম আৰক্ষী আমি স্মাৰ্ট আৰক্ষী বুলি কোৱা হয় যদিও তেখেতলোকৰ যে স্মাৰ্টৰ নামত এটা ভেকু ভাওনা, সেই কথাটো সকলোৱে জানে। কিন্তু আজি আপুনি সকলোৱে জানে যে আজি তাৰিখত যদি পুলিচে কৰোঁ বুলি ক'লে চব কৰিব পাৰে। ইমান উন্নত ডিভাইচ তেখেতলোকৰ হাতত আছে, গতিকে কৰোঁ ক'লে তেখেত চব কৰিব পাৰে। আৰু যোৱাকালিও তেখেতলোকৰ ফোন ট্ৰেকিং হৈছে গুৱাহাটীত। গতিকে আমি ভাবোঁ যে অসম চৰকাৰ যদি অসমৰ গৃহ বিভাগত যদি সদিচ্ছা থকাহেঁতেন কিন্তু ৰফিক আহমেদো গ্ৰেপ্তাৰ হ'লহেঁতেন। গতিকে অসম আৰক্ষীৰ তেনেকুৱা ধৰণৰ যিটো শেহতীয়া যিটো ভূমিকা আমি দেখিছোঁ প্ৰদৰ্শন কৰিলে, তাত আমি নিশ্চয় ভাল পোৱা নাই। আচলতে দুলাল বৰা নামৰ যিজন কালপিত তেখেতক আচলতে দিল্লী পুলিচে গ্ৰেপ্তাৰ কৰাত আমি ধন্যবাদ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ে ৰাতিপুৱা আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে যে গ্ৰেপ্তাৰ কৰা হ'ব। আৰু আচলতে মুখ্যমন্ত্ৰী মহোদয়ৰ সদিচ্ছাৰ কাৰণে দুলাল বৰা গ্ৰেপ্তাৰ কৰিছে, তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যেনে এনেকুৱা ধৰণৰ কালপিতবিলাক আচলতে সমাজৰ কাৰণে কলুষিত, তেখেতক গ্ৰেপ্তাৰ কৰাৰ লগে লগে যাতে এই বহুতখিনি কথা ওলাই পৰিব, গতিকে তদন্ত হাতলৈ আহিব, নিশ্চয় আমাৰ সোণাৰী থানালৈ আনিব, এই কথাখিনি আমি ভাল পাইছোঁ। আৰু সমান্তৰালভাৱে কিন্তু এজন ব্যক্তিয়ে এটা নিউজ চেনেলৰ এজন ব্যক্তিয়ে কিন্তু আজি যিটো আমাৰ ইণ্টাৰিম বেল পাইছে, সেইটোত আমি দুখ প্ৰকাশ কৰিছোঁ। আচলতে চৰকাৰে যেনেধৰণে এইটো পদক্ষেপ ল'ব লাগিছিলে, যিটো পাব্লিক প্ৰচিকিউটৰবিলাকে যিটো পদক্ষেপ ল'ব লাগিছিলে সেইটো হয়তো নোলোৱাৰ কাৰণে আজি তাৰিখত এইটো হৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাওঁ যাতে সেইটো তেখেতৰ ৰফিক আহমেদৰ ক্ষেত্ৰতো তেনেকুৱা ব্যৱস্থা কৰিব লাগে। অনাগত সময়ত যাতে তেখেতেও যাতে হাৰি যাব নোৱাৰে তাৰ যাতে ব্যৱস্থা কৰে, তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি সকলোখিনি পৰিয়াল বা আমাৰ দল সংগঠন সোণাৰীবাসী হৈ আমি আহ্বান জনাইছোঁ যাতে আমি আমাৰ মানুহখিনিৰ যাতে খুব এটা আছে যাতে দেৱজিৎ হাজৰিকাৰ নিচিনা এজন ব্যক্তি মৃত্যুত যাতে ৰফিক আহমেদো এজন মূল ব্যক্তি আছিলে হত্যাত। গতিকে আমি ভাবোঁ যে তেখেতকো গণ্ডীয় ভিতৰলৈ আনিব পৰা আইনী যিবিলাক প্ৰক্ৰিয়া আছে তেনেকুৱা প্ৰক্ৰিয়াৰ মাজত যাতে তেখেতক আনিব পৰা যায় তাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। আচলতে অসম আৰক্ষী আমি স্মাৰ্ট আৰক্ষী বুলি কোৱা হয় যদিও তেখেতলোকৰ যে স্মাৰ্টৰ নামত এটা ভেকু ভাওনা, সেই কথাটো সকলোৱে জানে। কিন্তু আজি আপুনি সকলোৱে জানে যে আজি তাৰিখত যদি পুলিচে কৰোঁ বুলি ক'লে চব কৰিব পাৰে। ইমান উন্নত ডিভাইচ তেখেতলোকৰ হাতত আছে, গতিকে কৰোঁ ক'লে তেখেত চব কৰিব পাৰে। আৰু যোৱাকালিও তেখেতলোকৰ ফোন ট্ৰেকিং হৈছে গুৱাহাটীত। গতিকে আমি ভাবোঁ যে অসম চৰকাৰ যদি অসমৰ গৃহ বিভাগত যদি সদিচ্ছা থকাহেঁতেন কিন্তু ৰফিক আহমেদো গ্ৰেপ্তাৰ হ'লহেঁতেন। গতিকে অসম আৰক্ষীৰ তেনেকুৱা ধৰণৰ যিটো শেহতীয়া যিটো ভূমিকা আমি দেখিছোঁ প্ৰদৰ্শন কৰিলে, তাত আমি নিশ্চয় ভাল পোৱা নাই।